আৰু এটা আপোনাৰ কাৰণে ৰোমাঞ্চকৰ ভিডিঅ' লৈ আহিছোঁ সেইটো হ'ল আমি ৱালপেপাৰ সো আমি মানে ধুনীয়া ধুনীয়া ৱালপেপাৰ আমি কেনেকৈ সেভ কৰিম আমি গ্যালাৰীৰ পৰা ৱালপেপাৰ কেনেকৈ সেভ কৰিম সো ইয়াতে চাইছে ধুনীয়া এটা মানে বেকগ্ৰাউণ্ড যেটো চাইছে ধুনীয়াতে শো কৰিছে সো আপনিও এনেকৈ কেনেকৈ কৰিব পৰা সো ইয়াতে তাৰ বাবে আমি গুগল পৰা মানে ভাল ভাল ইমেজ আমি সেভ ডাউনলোড দি আমি ৱালপেপাৰ সেভ কৰিম সো তাৰ বাবে আমি যাম গুগল ক্ৰোমত আপনি গুগলত না যাব কিয়নো গুগলত গলে আপনি তাৰ পৰা আপনি ইমেজটো সেভ কৰিব নোৱাৰে ইয়াতে আপোনাৰ ওপৰত সার্চ কৰিব বিউটিফুল ইয়াতে আপনি সার্চ কৰিব বিউটিফুল ৱালপেপাৰ সো ইয়াতে মই সার্চ কৰিছো সার্চ কৰাৰ পিছত ইয়াতে আপোনাৰ চাইছে সার্চ কৰিব সার্চ কৰাৰ পিছত ইয়াতে আপোনাৰ ধুনীয়া ধুনীয়া ৱালপেপাৰ আপোনাৰ শো কৰিব সো ইয়াৰ পৰা আমি এটা সিলেক্ট কৰিম যেটো মই এটা মোবাইলে সেভ কৰিম ইয়াতে মোবাইল মই সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত ইয়াতে আমরা চাইছে ধুনীয়া ধুনীয়া ৱালপেপাৰ আছে সো যেটো ৱালপেপাৰ আপোনাৰ ভাল লাগে হেতু ৱালপেপাৰ আপনি সেভ কৰিব ইয়াৰ পৰা আপনি চয়েস কৰিব চয়েস মানে ভাল ভাল এটা ৱালপেপাৰ ইয়াতে আপোনাৰ শো কৰিছে যেটো ৱালপেপাৰ আপোনাৰ ভাল লাগে এটো আপনি ইয়াৰ পৰা সিলেক্ট কৰিব সো ইয়াতে চাইছে বিভিন্ন ধৰণৰ আপনি ৱালপেপাৰ আপনি লাগে সো ইয়াৰ পৰা আপোনাৰ বিভিন্ন ধৰণৰ ৱালপেপাৰ আপনি ইয়াতে দেখিবলৈ পাইছে সো যেটো আপোনাৰ ভাল লাগে হেতু আপনি ইয়াতে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত মই ইয়াতে চাইছে মই এটা পিক্স সিলেক্ট কৰিলো ইয়াতে মই এটা পিক্স মই এই পিক্সটো লম যেটা মোৰ এটো ভাল লাগছে সো এটা আপনি কি করব পিক্সটোতে আপনি ধরে রাখিব ধরে রাখার পিছত ইয়াতে আপনার চাইছে পিক্সটো এনে ডাউনলোড হয়ে যাবে ইয়াতে চাইছে ডাউনলোড ইমেজ ইয়াতে আপনি ডাউনলোড করে দিব সো পিক্সটো ডাউনলোড হয়ে গেল এতিয়া আমি আহিম কি গ্যালারিতে আহিম আমি ফোন মেমোরিতে আহিম ইয়াতে আপনার চাইছে ফাইল মেমোরি সেটো আমি মেমোরিতে আহিলো মেমোরিতে মই ক্লিক করলো ক্লিক করার পিছত যেহেতু মই ডাউনলোড দিছিলো পিক্সত আহিম পিক্সত হওয়ার পিছত ইয়াতে আপনার পিক্স বিলাক আহি গৈছে ইয়াতে আপনার চাইছে মই এটো ডাউনলোড দিছিলো এটো আপনার পিক্স এটা চাইছে সো এই পিক্সটো মই কি কৰিম আমি ৱালপেপাৰ সেভ কৰিম সো পিক্সটো আপনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে তলত সাব ডিলিট অপশন আছে পিক্স অপশন আছে শেয়ার অপশন আছে ইয়াতে মই কি কৰিম পিক্স যেটো অপশন আছে তাতে মই ক্লিক কৰিব আৰু যদি আপনার এনে অপশন না হয় তাহলে উপৰত আপনার যদি আপনার না হয় উপরত আপনার থ্রি ডট আইব থ্রি ডট ক্লিক করার পিছতে আপনি থ্রি ডট ক্লিক করার পিছতে এনেকুৱা এটা ইন্টারফেস আহিব যেটো মোর ইয়াতে তলতে পিক্সৰ অপশন আহিছে কিছুমান অপশন না হয় তেনেহলে উপর আপনি থ্রি ডট পাব থ্রি ডট ক্লিক কৰি এনেকুৱা ইন্টারফেস আপনার ওপেন হ'ব তাৰ পিছত ইয়াতে আপনার চাইছে কোনটো আপনি ৱালপেপাৰ দিব খোজে আপনার হোয়াটসঅ্যাপত দিব খোজে নাকি আপনার ফোনৰ ফোনত দিব খোজে নাকি আপনি যেটা দিব পারে ইয়াতে চাইছে গুগল ফটোস ৱালপেপাৰ মই ইয়াতে ক্লিক কৰিলো ক্লিক কৰাৰ পিছত ইয়াতে আপনার দুই ধৰণৰ অপশন আপনার দেখিবলৈ পাব সো পিক্সটা আপনি ইয়াতে সিলেক্ট আপনার চয়েস কৰি ৰাখিব এনেকৈ ৰাখি লোৱাৰ পিছত ওপৰত চাইছে আপনার যেনে ধৰণৰ লাগে ইয়াতে সিলেক্ট কৰিব তাৰ পিছত ওপৰত চাইছে সেট ৱালপেপাৰ ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপনি পিক্সটো কেনে ধৰণৰ ৰাখিব খোজে মানে আপনার মোবাইলটো লক খোলার পিছত ওপেন করার পিছত আপনার হেতু রাখিব খোজে নে আপনার লক হওয়ার পিছতে আপনার পিক্সটো রাখিব খোজে নে আপনি দুই ধৰণৰ রাখিব খোজে ইয়াতে চাইছে মই উপৰত রাখি দিম ইয়াতে চাইছে মই এটো পিক্স উপৰত ৰাখি দিলো তাৰ পিছত ইয়াতে চাইছে মই এই পিক্সটো মই উপৰত এই পিক্সটো মানে লক হোৱাৰ পিছতে ৰাখি দিম ইয়াতে চাইছে সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত ইয়াতে মই আপোনাক দুই ধৰণৰ বুজাই দি আছো ইয়াতে আপোনাৰ পিক্সটো আপোনাৰ এনেকৈ মিলাই লব তাৰ পিছত ওপৰত সেট চাব ইয়াতে মই আগৰটো দিছিলো হোম স্ক্ৰিন ইয়াতে দিলো লগ স্ক্ৰিন ইয়াতে চাইছে লগ স্ক্ৰিন হৈ গল এটা আপোনাৰ চাইছে পিক্সটো এনেকৈ আহি গৈছে আপোনাৰ ব্যাকগ্ৰাউণ্ডটো চাইছে এনে ধৰণৰ পিক্সটো আহি গৈছে মই লক কৰিলো লক কৰাৰ পিছত ইয়াতে সো লকটো অন কৰাৰ পিছত আপোনাৰ এনে ধৰণৰ আহি গৈছে ইয়াতে চাইছে বিভিন্ন ধৰণৰ আপোনাৰ ৱালপেপাৰটো আহি গৈছে সো এনেকৈ আপনি ৱালপেপাৰ সেভ কৰিব পাৰে সো যেটো ইয়াতে আপোনাৰ আছে যদি এটা আপোনাৰ বোথ সাইড ৰাখিব খোজে ইয়াতে চাইছে পিক্সটো আহি গৈছে ইয়াতে যদি আপনি পিক্সটো বোথ সাইড ৰাখিব খোজে ইয়াতে আপনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ যেটো ৱালপেপাৰ আপনি ইয়াতে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ পিক্সটো ইয়াতে সেট চাইছে ইয়াতে বোথ সাইড যদি আপনি ৰাখিব খোজে মানে আপোনাৰ লক হোৱাৰ পিছতো আপনি পিক্সটো এনেকৈ থাকিব লাগে আৰু লক হোৱাৰ আগৰ ওপেন কৰাৰ পিছতে এনে সাইডত ৰাখিব খোজে তেনে আপনি বোথ সাইড দিব পাৰে সো এনেকৈ আপনি ইয়াতে বোথ সাইড মই দি দিলো এনেকৈ আপোনাৰ ৱালপেপাৰ সেভ কৰিব পাৰে সো আশা কৰো ভিডিওটো ভাল লাগিছে ভাল লাগিলে লাইক শেয়াৰ কমেন্ট এন্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ